অল ৰাইট, তুমি এই ভিডিঅ'টোত ক্লিক কৰাৰ অৰ্থ হৈছে তোমাৰ ভাগ্যই তোমাক আজি আটাইতকৈ ভাল নেৰেশ্যন শিকাৰ এটা প্লেটফৰ্ম অৰ্থাৎ ডিয়াৰ শিক্ষাত লৈ আহিছে। আজিৰ পৰা তোমাৰ যি নেৰেশ্যনৰ ভয় আছিলে, যদি তুমি আগতে টিউশ্যন লৈছিলা, কেইবাবছৰ ধৰিও বোলেও হয়তো নেৰেশ্যন পঢ়িবলৈ চেষ্টা কৰি আছে কিন্তু বুজা নাই, গোটেইবিলাক প্ৰব্লেম তোমাৰ আজি শেষ হৈ যাব। আৰু 5 মিনিটৰ ভিতৰত তোমাৰ এইটো কনফিডেন্স আহি যাব, যে বিশ্বাস আহি যাব মই কি কৈ আছো তোমাক। মই কৈ আছো যে তোমাক ইয়াতকে বেষ্ট মেথডত নেৰেশ্যন আৰু কোনেও শিকাব নোৱাৰে, হয়তো এটলিষ্ট বাকীবিলাক ইউটিউব চেনেলততো হয়তো নাপাবা। মই তোমাক ইমানেই কনচেপ্টটো ক্লিয়াৰ কৰি যাম, মানে তুমি ইচ্ছা কৰিও আৰু পাহৰিব নোৱাৰা। তুমি ক্লাছ 8ত আছা, 9ত আছা, 10ত আছা বা 11 বা 12তে কিয় নাছা, কাৰণ ক্লাছ 12তো যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিবা তেতিয়াও তোমাৰ তাতো নেৰেশ্যন আহিব, মেট্ৰিকতো আহিব। চ' মেট্ৰিক যদি তুমি কেণ্ডিডেট হয় আৰু বা হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেট হয়, তোমাৰ কাৰণে এইটো ইউজফুল ভিডিঅ' হয়, তুমি ইয়াত থাকিব পাৰা। ইভেন তুমি যদি ক্লাছ 6ৰ ষ্টুডেণ্টো হয়, তুমি এইটো ভিডিঅ' বুজি পাবা। আৰু এই কথাটো এপ্ৰিচিয়েট কৰিবা যে তুমি ইমান ধুনীয়া এটা ভিডিঅ' শিকিবলৈ পালা। এনেকুৱাকে নেৰেশ্যন আগতে তোমাক কোনো শিকোৱা নাছিলে, বুজিলা? চ' আহা, ৱেলকাম টু ডিয়াৰ শিক্ষা, য'ত প্ৰতিটো বিষয় তোমাক অতি সহজকৈ বুজোৱা হয়। মেথছ আৰু ইংলিছৰ বাবে তুমি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা যদি তুমি প্ৰথমবাৰ আহিছা। ভিডিঅ'টো লাইক কৰি দিবা যদি ভাল লাগে, আৰু শ্বেয়াৰ কৰি দিবা তোমাৰ এজন ফ্ৰেণ্ডলৈ, হয়নে? অ'কে, তো চাওঁ হা, নেৰেশ্যন কি হয়। নেৰেশ্যন, মই তোমাক এটা ৰিয়েল লাইফ এক্সাম্পল দিওঁ, ঠিক আছে? 3জন মানুহ কোন কোন? এজনটো তুমি নিজে হয়, এয়া তুমি হয়, এয়া তুমি হয়, ঠিক আছে? ইয়াত তুমি থাকিবাই সদায়, নেৰেশ্যন পঢ়োতে সদায় তুমি থাকিবাই মুঠতে, বুজি পালা? আৰু 2জন মানুহ আৰু থাকিব, সেয়া এজন কোন হয়? সেইজন মানুহ যাক তুমি কথাষাৰ কবা, কথাষাৰ। যেনিবা কোনোবা তোমাৰ স্কুলৰ টিচাৰ বুলি ভাবি লোৱা, হয়নে? তোমাৰ ইংলিছৰ টিচাৰ, ক্লাছ টিচাৰ তোমাৰ, অ'কে? আৰু এয়া আন এজন ব্যক্তি, এইজন কোন হয়? তোমাৰ বেষ্ট ফ্ৰেণ্ড, তোমাৰ বেষ্টি। The one who you like the most. অ'কে, আমাৰ এক্সাম্পল হিচাপে এয়া লৈ লওঁ তোমাৰ বেষ্ট ফ্ৰেণ্ড, এয়া বেষ্ট ফ্ৰেণ্ড, তোমাৰ বেষ্ট ফ্ৰেণ্ড হয় এয়া, বেষ্ট ফ্ৰেণ্ড, ঠিক আছে? এতিয়া কি হ'ল? এতিয়া বেষ্ট ফ্ৰেণ্ডে তোমাক কথা এষাৰ ক'লে, কি ক'লে? বেষ্ট ফ্ৰেণ্ডে তোমাক ক'লে যে মোৰ জ্বৰ উঠিছে, মই কাইলৈ স্কুল নাযাওঁ। তোমাক বেষ্ট ফ্ৰেণ্ডে সকলো কথা শ্বেয়াৰ কৰে, নহয় জানো? ভালকে শিকিবা কিন্তু কাহিনীটো, নহ'লে নেৰেশ্যন বুজি নোপোৱা। এই কাহিনীটোতে গোটেই নেৰেশ্যনটো সোমাই আছে, তো 100% এটেনশ্যন এইডোখৰত দিলে বাকীখিনি সহজ হ'ব। তো ভালকে মন দি শুনা, ইয়াত মই কি কৈ আছো। 3জন মানুহ আছে, এজন তুমি নিজে হোৱা, আৰু এজন তোমাৰ বেষ্ট ফ্ৰেণ্ড হয়, আৰু এজন টিচাৰ হয়। তোমাক কি ক'লে আজি স্কুলত তোমাৰ বেষ্ট ফ্ৰেণ্ডে? যে মই কাইলৈ স্কুল নাহোঁ, মোৰ জ্বৰ উঠিছে, বা কিবা কাৰণত নাহে বুলি ক'লে। এতিয়া নেক্সট দিনাখন যেতিয়া ৰোল কল হ'ল,
এতিয়া দেখিছা যে তোমাৰ বেষ্ট ফ্ৰেণ্ড যাৰ নাম যেনিবা মীৰা, যাৰ নামটো মীৰা অহা নাই স্কুললৈ। তো টিচাৰে কাক সুধিব? জানে নহয় কাৰ বেষ্ট ফ্ৰেণ্ড হয়, তোমাৰ বেষ্ট ফ্ৰেণ্ড হয়, হয় নাই? তো তোমাক সুধিব কোৱাচোন মীৰা কেলে নাই অহা। তুমি কি বুলি কবা ছাৰক বা মেমক যে মীৰাই কৈছিলে কি বুলি কবা তুমি? তাইৰ জ্বৰ উঠি আছে সেইকাৰণে স্কুল নাহে, কবা নে? মই লিখি দিওঁ, তুমি কি বুলি কবা? মীৰাই কৈছিল যে তাইৰ আজি জ্বৰ উঠিছে সেয়ে নাহে, এই বুলি কবা। নহলে তুমি আৰু এক প্ৰকাৰে কবা, তুমি এই বুলি কবা যে মীৰাই কৈছিল, তোমাক টিচাৰে এনেকে সুধিলে, তুমি যেতিয়া একাৰ কথা কলা ন যে মীৰাই কৈছিল যে তাইৰ আজি জ্বৰ উঠি আছে সেয়ে নাহে, টিচাৰে তোমাক সুধিলে তাই কি বুলি কৈছিলে সেই কথাষাৰ কোৱা। তোমাৰ মতে নহয়, তাই কি বুলি কৈছিলে, নহয় তাই কি বুলি কৈছিলে, তেতিয়া তুমি কি কবা? মীৰাই যেনেকে কৈছিলে হুবহু তুমি কথাষাৰ কবা। তুমি এনেকে কবা, তাই যি বুলি কৈছিলে তুমি সেইষাৰকে উঠাই পেলাই কৈ দিলা। কি বুলি কবা? তাই কি বুলি কৈছিলে তোমাক? মই কাইলৈ স্কুল নাযাওঁ। মই কাইলৈ স্কুল নাযাওঁ সেইবুলি কৈছিলে। মই কাইলৈ স্কুল নাযাওঁ কাৰণ কি কাৰণ আছিলে? মোৰ জ্বৰ উঠিছে, মোৰ জ্বৰ উঠিছে, তাই বুলি কৈছিলে মই কাইলৈ স্কুল নাযাওঁ কাৰণ মোৰ জ্বৰ উঠিছে। এতিয়া তুমি ভালকে মন কৰা, এইয়াই দুটা নেৰেশ্যন। এতিয়া চোৱা, তুমি যেতিয়া নেৰেশ্যন পঢ়িছা তুমি কি কৈছা কথাষাৰ? তুমি মীৰাৰ কথাষাৰ, এই যে মীৰাৰ কথাষাৰ গৈ পেলাই তুমি তোমাৰ ছাৰ বা মেমক তুমি কি কৰিলা? ৰিপৰ্ট কৰিলা, নহয় জানো? কথাষাৰ কলাগে, কথাষাৰ কোৱাকেতো ৰিপৰ্ট বুলি কয়। তো এই যে ৰিপৰ্ট কৰিলো ন কথা এষাৰ, সেইকাৰণে আমি নেৰেশ্যনৰ আন এটা নাম আছে। কি আছে জানানে? নেৰেশ্যনৰ আন এটা নাম, নেৰেশ্যনৰ আন এটা নাম ইয়াক কোৱা যায় ৰিপৰ্টেড স্পীচ। কি কয়? মনত ৰাখিবা, ৰিপৰ্টেড স্পীচ। আচ্ছা, মই এটা কথা কোৱাই নাই এতিয়ালৈকে, তোমাৰ পেন কলম আৰু বহি লৈ লোৱা, অকল ভিডিঅ'টো চাই নাযাবা, নহলে কোনো তোমাৰ সুবিধা মানে লাভটো নহব। ইয়াত মই যি লিখা আছো গোটেইখিনি তেনেকে লিখি যোৱা। মই এক্সট্ৰাকে কোনো নোট নাই, তো এইখিনিয়ে মই তোমাৰ কাৰণে টাইম খৰচ কৰি পেলাই তোমাৰ নোটখিনি চব বনাই আনিছো, তো এইখিনি তুমি লিখি যোৱা। তো নেৰেশ্যনৰ আন এটা নাম ৰিপৰ্টেড স্পীচ বুলি কয়। ৰিপৰ্টেড স্পীচ কেলে কয়? তুমি ইয়াৰ পৰা দেখিলা যে তুমি মীৰাই কোৱা কথাষাৰ তোমাৰ টিচাৰক কি বুলি কয়, কি ক'লা? তুমি ৰিপৰ্ট কৰিলা, মানে কৈ দিলা। তো আন কি হয় নেৰেশ্যন? তেতিয়াহ'লে কি হয় নেৰেশ্যন? অসমীয়াত যাক কোৱা যায় উক্তি। উক্তি কেলে? এইষাৰ এষাৰ উক্তি, দেখিছানে? এইষাৰ উক্তি, এইষাৰ কি উক্তি? কোনষাৰৰ কথা কৈছো এয়া দেখিছা, মই কাইলৈ স্কুললৈ নাযাওঁ, এইষাৰ এই উদ্ধৃত কমাৰ ভিতৰত বহুৱা হৈছে নে? হাইলাইটাৰটো এই যিকেইটা তুমি কমা দেখিছা ইয়াত, এইটো কমা আৰু এই কমা, এইটো কি হয়? এই কথাষাৰ, এই কমা কেইটাৰ অৰ্থ কি? এই কমা কেইটাৰ অৰ্থ হৈছে যে কোনোবাই তুমি কৰবাৰ পৰা কথা এষাৰ যদি হুবহু উঠাই আনি পেলাই বহুৱা, তেতিয়া এই কমা কেইটাৰ ভিতৰত লিখে, নহয় জানো? তো এইটো অৰ্থ কি? উদ্ধৃত কমা বা কোটেশ্যন মাৰ্ক বুলি কয়। অসমীয়া ইংলিছত কি বুলি কয় মনত ৰাখিবা, মই এই ৱৰ্ডটো ইউজ কৰিম এতিয়া যেতিয়া নেৰেশ্যন পঢ়িম। কোটেশ্যন মাৰ্ক। কোনোবা এষাৰ কথা যেতিয়া আমি হুবহু আনি পেলাই
মানে ক'ৰবাত লিখি দিওঁ বা কৈ দিওঁ তাকে কোৱা যায় কোটেশন মাৰ্ক ঠিক আছে কোট মানে বাণী অৰ্থাৎ উক্তি তো উক্তি তাকে কোৱা যায় নেৰেশ্যন বা ৰিপৰ্টেড স্পীচ বুলি কোৱা যায় এতিয়া তুমি দেখিলা যে তুমি যেতিয়া কথাষাৰ ৰিপৰ্ট কৰিছিলা তুমি দুই ধৰণে কথাটো ৰিপৰ্ট কৰিব পাৰিলা কেনেকৈ ৰিপৰ্ট কৰিব পাৰিলা তোমাৰ মীৰাই যি ধৰণে কৈছিলে কথাষাৰ তুমি সেই বুলি হুবহু তুমি কৈ দিলা টিচাৰক নহয় জানো তো এই টাইপটোকে কোৱা যায় লিখিবা ইম্পৰ্টেণ্ট কথা এতিয়া আমি নেৰেশ্যনলৈ আহিছোঁ এই যিটো টাইপ আছে এই টাইপটোকে কোৱা যায় ডাইৰেক্ট কি বুলি কয় ডাইৰেক্ট নেৰেশ্যন কেলে বুলি কয় কাৰণ তুমি কথাষাৰ কি কৰিলা ডাইৰেক্ট কৈ দিলা কোনো নিজৰ ফালৰ পৰা ইয়াত তোমাৰ মানে ভাৱ ভাষা প্ৰয়োগ কৰা নাই তুমি যি ধৰণে মীৰাই কৈছিলে সেই ধৰণে তুমি কৈ দিলা তো কোনোবা এজন ব্যক্তিয়ে এতিয়া কোনোবা এজন ব্যক্তি মানে কোন মীৰাৰ জেগাত সেই ব্যক্তিজনৰ কথা কৈছো কোনোবা এজন ব্যক্তিয়ে কোৱা কথাষাৰ আমি যদি বা তুমি যদি আন এজন ব্যক্তিক একেধৰণে হুবহু কৈ দিয়া যি ধৰণে কৈছিলে সেই ধৰণে কৈ দিলা তাকে কোৱা যায় ডাইৰেক্ট নেৰেশ্যন ক্লিয়াৰ হ'ল এডোখৰলৈকে অ'কে যদি তুমি ডাইৰেক্টলি নোকোৱা যেনেকৈ প্ৰথম টাইপটোত তুমি কি কৰিলা তুমি ডাইৰেক্টলি কৈ দিছিলা নে যেনেকৈ কৈছিলা মীৰাই নাই কোৱা তুমি কৈছিলা যে মীৰাই কৈছিল যে তাইৰ আজি জ্বৰ উঠিছে সেয়ে স্কুল নাহে তো এই কথাষাৰ তুমি নিজৰ ফালৰ পৰা কৈছিলা তো নিজৰ ফালৰ পৰা যদি নিজৰ ভাৱ ভাষা লগাই পেলাই আমি কওঁ তাকে কি বুলি ক'ব ইনডাইৰেক্ট নেৰেশ্যন তাকে কোৱা যায় আজি বা ক্লিয়াৰ হ'ল নে ডাইৰেক্ট আৰু ইনডাইৰেক্ট কি হয় কোনোবা এষাৰ কথা যি ধৰণে কৈছিলে সেই ধৰণে যদি হুবহু আমি উঠাই দিওঁ তাকে কোৱা যাব কি ডাইৰেক্ট নেৰেশ্যন যদি হুবহু নুঠাই পেলাই আমি নিজৰ ফালৰ পৰা আমাৰ ভাৱ ভাষা লগাই পেলাই কওঁ আমাৰ নিজৰ ভাষাত কওঁ তাকে কোৱা যায় কি ইনডাইৰেক্ট নেৰেশ্যন এইটোক কোৱা যায় ফিল গম পালানে পঢ়াৰ এইটোৱে হৈছে ফিল ডাইৰেক্ট এনেকুৱা নহয় যে কিতাপ এখন খুলি পেলাই মই তোমাক পঢ়াই দিলোঁ আজিৰ পৰা তুমি যেতিয়া নেৰেশ্যন পঢ়িবা তো তোমাৰ মনত এষাৰ কথা আহিব যে তুমি এই কাহিনীটো আহিব লাগিব মীৰা তুমি আৰু তোমাৰ টিচাৰ গম পালা ডাইৰেক্ট আৰু ইনডাইৰেক্ট কেনেকৈ ক্লিয়াৰ হয় মানুহৰ তো এই কথাটো সমৰ্থন কৰিবা তুমি এপ্ৰিচিয়েট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা চলো অ'কে ইয়াত চাওঁ হা মীৰা said I live in তিনিচুকীয়া তো মীৰাই কৈছিলে মই তিনিচুকীয়াত থাকোঁ আৰু নেক্সটটো এইটো কোনটো ফৰ্মত হ'ব এতিয়া তুমি কোৱা কোটেশ্যন মাৰ্ক লাগি আছে আৰু কমা আছে যদি কমা আৰু কোটেশ্যন মাৰ্ক লাগি থাকে সেইটো টাইপটো কি বুলি কৈছিলোঁ এতিয়া মনত পেলোৱা ডাইৰেক্ট কি কয় ডাইৰেক্ট নেৰেশ্যন হয়নে যেতিয়া কমা আৰু কোটেশ্যন মাৰ্ক নাথাকে যেতিয়া কমাও নাই কোনো কোটেশ্যন মাৰ্কো নাই তেতিয়া তাকে কি বুলি কয় তেতিয়া তাকে কয় ইনডাইৰেক্ট নেৰেশ্যন তো এইটো কোনটো প্ৰকাৰ সেইটো হৈছে ইনডাইৰেক্ট নেৰেশ্যনৰ প্ৰকাৰ ইনডাইৰেক্ট মানে কি নিজৰ কথাৰে কোৱা নে নোকোৱা নিজৰ কথাৰে কথাষাৰ আন এজনৰ কথাটো ৰিপৰ্ট কৰা ইয়াত কি বুলি কৈছিলে মীৰা said মীৰাই কৈছিল I live in তিনিচুকীয়া মই তিনিচুকীয়াত থাকোঁ তো তুমি কি বুলি ক'বা মীৰা said that মীৰাই কৈছিল যে ইয়াত নতুনকৈ শব্দ এটা কি আহিলে যে that আৰু তাৰ জেগাত এই যে কমা আছিলে আৰু কোটেশ্যন মাৰ্ক আছিলে কমা আৰু কোটেশ্যন মাৰ্ক কেইটা উঠি গ'ল আৰু তাৰ জেগাত কি বহিলে that বহিলে তো ইয়াৰ পৰা কি বুজি পালা ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ আহোঁতে যদি কমা আৰু কোটেশ্যন মাৰ্ক থাকে সেইকেইটা উঠি যায় আৰু তাৰ জেগাত কি বহে that বহে that কি হয় কনজাংচন হয় কনজাংচন হোৱাট ইজ কনজাংচন জাংচন শুনিছা জাংচন ৰেলৱে জাংচন শুনিছা নে জাংচন মানে কি দুটা বস্তু কানেক্ট কৰা ৰেলৱে জাংচনৰ অৰ্থটো কি এটা লাইন আন এফালে যাব আন এটা লাইন আৰু এফালে যাব সেই ষ্টেচন যিটো আছে সেই ষ্টেচনটোৱে দুইটা লাইনলৈ যোৱা ট্ৰেইনবিলাক আহি পেলাই কি হয় তাতে লগ হয় বা সেইটো ষ্টেচনতে কানেক্ট হয় তো কানেক্ট হয় কাৰণে জাংচন কি তো কনজাংচন মানে কি এনেকুৱা কিছুমান ৱৰ্ড যিবিলাকে দুটা চেণ্টেন্স কি কৰে জইন কৰা তো কনজাংচন কি হয় জইনিং ৱৰ্ড হয় সংলগ্ন কৰা শব্দ হয়
যেনেকৈ and, that, in this way, so, if, এনেকুৱা ধেৰ আৰু কনজাংচন আছে এই নেৰেশ্যনত পঢ়িবা কেইবাটাও চোৱা তো কি হয় ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ আহোঁতে কমা আৰু কোটেশ্যন মাৰ্ক উঠি যায় তাৰ জেগাত ডেট বহে আৰু তাৰ পৰা কিছুমান চেঞ্জ হয় যেনেকৈ কিছুমান চেঞ্জ হয় তাত দেখিছে যেটো কেপিটেল আই আছিলে এই কেপিটেল আইটো নাইকিয়া হৈ থাকিলে আইটোৰ জেগাত কি আহিলে সি অবভিয়াছলি চোৱা মীৰাৰ কথা কোৱা হৈছে মীৰাই নিজৰ কথা কওঁতে আই বুলি কৈছিলে মীৰাই কৈছিলে যে মই তিনিচুকীয়াত থাকো তুমি এই বুলি ক'বা যে মীৰাই কৈছিল যে মই তিনিচুকীয়াত থাকো তুমিতো নকোৱা তুমি কি বুলি ক'বা মীৰাই কৈছিল যে তাই হয়নে তো তাই কৈছিল তো সেইকাৰণে আই জেগাত আমি কি দিলো তাই দিলো ভালকে মনত ৰাখিবা এই গোটেইখিনি চেঞ্জেছ আমি পঢ়িম এই ভিডিঅ'টো মই তোমাক দুটা পাৰ্টত দিম কাৰণ মই জানো এটা পাৰ্ট বনাই দিলে তোমাৰ বৰ হ'ব তুমি স্কিপ হৈ পেলাই গুচি যাবা এই পাৰ্টটো অলপ দীঘলীয়া হ'ব ঠিক আছে যদি পঢ়িবলৈ মন আছে তুমি ভালকে পঢ়ি ল'বা যিখিনি সিৰিয়াছ ষ্টুডেন্টছ আছে সিহঁতিতো এনেও পঢ়ি পেলাই গোটেইখিনি ঠিক কৰি ল'ব কাৰণ সিহঁতি জানে যে এই ভিডিঅ'টো এটা জেম হয় এটা হীৰা টুকুৰা হয় তো এইটো লৈ ল'ব লাগিব নহয় জানো তো এইটো যদি নোলোৱা তুমি ঠিক আছে তুমি থাকিব পাৰা তুমি য'ত ইচ্ছা আছে তুমি যি কৰা কৰি থাকাকে যোৱা কোনো প্ৰব্লেম নাই কিন্তু যি এই ভিডিঅ'টো এবাৰ চাই ল'ব সি আৰু জীৱনত আৰু কেতিয়াও নেৰেশ্যন চাব দৰকাৰ নাই মাত্ৰ কি কৰিব লাগিব এই নোটছখিনিকে ৰিভাইজ কৰিব লাগিব বাছ কাম খতম তো মীৰাই কৈছিল যে চি লিভড ইন তিনিচুকীয়া তো আইটোৰ জেগাত আমি কি লগালো চি লগালো লিভটো কিছুমান চেঞ্জ হৈছে দেখিছা লিভড হৈ গৈছে তো দুটা চেঞ্জ দেখিলো আমি কি চেঞ্জ দেখিলো এই যেটো আই আছে তো প্ৰনাউন নহয় জানো আইটো কি এটা প্ৰনাউন হয় এইখিনি কথাটো চাগে বেছিক আছে তুমি জানাই মই আশা কৰিছো তুমি কিছুমান বেছিক নলেজ জানা যেনেকৈ নাউন প্ৰনাউন কি হয় চিনি পোৱা তুমি টেন্স আগতে পঢ়ি থৈছা অলপ চলপকে সেইটো ভাবি ৰাখিছো যদি টেন্সৰ কিন্তু যদি আইডিয়া অলপো নাই কিন্তু নেৰেশ্যন বুজি নাপাবা কাৰণ টেন্সৰ চেঞ্জ হ'ব নেৰেশ্যনত ঠিক আছে তো এই বস্তুটো দেখিলা এতিয়া চোৱা একদম জিৰ' লেভেলৰ পৰা বুজাম বুলি কৈছিলো ন তো জিৰ' লেভেলৰ পৰা চোৱা ডাইৰেক্ট নেৰেশ্যন এইটোতো বুজি পালা যে যেতিয়া তুমি কমা দেখিবা তুমি কি বুলি ক'বা ডাইৰেক্ট নেৰেশ্যন নহয় জানো তুমি যেতিয়া কমা দেখিবা তুমি কি বুলি কৈ দিবা ডাইৰেক্ট নেৰেশ্যন বুলি কৈ দিবা কমা আৰু কোটেশ্যন মাৰ্ক দেখিলে তুমি কি ক'বা যে এইটো এটা কি হয় ডাইৰেক্ট নেৰেশ্যন হয় আৰু য'ত কমা আৰু কমা নাইকিয়া হৈ যাব অকল ছিংগল চেণ্টেন্স হৈ যাব তেনেকুৱাটো কি বুলি ক'বা ইনডাইৰেক্ট নেৰেশ্যন বুলি ক'বা ক্লিয়াৰ ঠিক আছে আহা এতিয়া আগবাঢ় তো কেতিয়া আগবাঢ়ো আহা চোৱা এতিয়া যেটো মীৰা ছেইড তুমি এইডোখৰ যিডোখৰ দেখিছা মীৰা ছেইড এই পৰ্চনটো এইডোখৰ কোৱা যায় ডাইৰেক্ট স্পীচ কি কয় এইডোখৰকে কয় ডাইৰেক্ট স্পীচ সৰি এইডোখৰ ডাইৰেক্ট স্পীচ নহয় এইডোখৰ কোৱা যাব তোমাৰ ৰিপৰ্টিং স্পীচ এইডোখৰ কোৱা যায় ৰিপৰ্টিং স্পীচ এতিয়া ডাইৰেক্ট স্পীচৰ দুটা পাৰ্ট থাকে তাৰমানে ডাইৰেক্ট স্পীচত দুটা পাৰ্ট থাকে মই ভুলতে ডাইৰেক্ট স্পীচ বুলি মুখত লাগো ডাইৰেক্ট স্পীচ নহয় ৰিপৰ্টিং স্পীচ কয় আৰু এটা কয় ৰিপৰ্টেড স্পীচ বুলি ঠিক আছে এইডোখৰ কোৱা যায় ৰিপৰ্টিং স্পীচ ৰিপৰ্টিং মানে কি তুমি কথাষাৰ কৈ আছা তুমি ৰিপৰ্ট কৰি আছা আই এম ৰিপৰ্টিং দিছ চেণ্টেন্স তো মই যেতিয়া ৰিপৰ্ট কৰি থাকিম মই কি কৰিম ৰিপৰ্ট কৰি আছো ৰিপৰ্টিং মই কি ৰিপৰ্ট কৰিলো সেইটোকে কোৱা যাব ৰিপৰ্ট কৰা হ'ল তো ৰিপৰ্টেড গম পালা কি ৰিপৰ্ট কৰা হ'ল সেইটোকে কোৱা যায় ৰিপৰ্টেড স্পীচ বুলি এতিয়া চোৱা এইটো কি নেৰেশ্যন এইটোতো ডাইৰেক্ট নেৰেশ্যন হয় নে এইটোতো ডাইৰেক্ট নেৰেশ্যন হয় এইটো ডাইৰেক্ট নেৰেশ্যনৰ কাৰণে এইটো কি বুলি কোৱা যাব ডাইৰেক্ট নেৰেশ্যন বা ডাইৰেক্ট স্পীচৰ মীৰা ছেইড এইডোখৰলৈকে কি কোৱাব এই কমা আগৰলৈকে কোৱা যাব ইয়াক ৰিপৰ্টিং স্পীচ কি বুলি কয় ইয়াক কি বুলি ক'ব ইয়াক কোৱা যাব ৰিপৰ্টিং স্পীচ আৰু ইয়াক কি বুলি কোৱা যাব ৰিপৰ্টেড স্পীচ ঠিক আছে ৰিপৰ্টেড স্পীচ ঠিক তেনেকৈ ইনডাইৰেক্ট স্পীচ ডোখৰটো চোৱা যেনেকৈ মীৰা ছেইড ডেট চি লিভড ইন তিনিচুকীয়া তলৰ বাক্যডোখৰ মীৰা ছেইড ডেট চি লিভড ইন তিনিচুকীয়া এইডোখৰত ক'লৈকে হ'ব এইডোখৰ ইয়ালৈকে হ'ব এই যে মীৰা ছেইড য'ত লিখা আছে নে মীৰা ছেইড এইডোখৰলৈকে হ'ব কি ৰিপৰ্টিং স্পীচ হয়নে এইডোখৰ কোৱা যাব ৰিপৰ্টিং স্পীচ ক'ৰ হয় ডাইৰেক্টৰ নে ইনডাইৰেক্ট চেণ্টেন্স এইটো হৈছে ইনডাইৰেক্ট স্পীচৰ ৰিপৰ্টিং স্পীচ আৰু তলৰ য'ত ডেটৰ পৰা ষ্টাৰ্ট হৈছিলে হয় নাই য'ত ডেট য'ত লাগি আছে তো তাত সেইডোখৰৰ পৰা কোৱা যাব কি ৰিপৰ্টেড স্পীচ বুলি এডোখৰ কথা মনত ৰাখিবা
তো তুমি ইয়াত যিমানবিলাক এতিয়া তোমাৰ নিজৰ যিখন গ্ৰামাৰ কিতাপ আছে তোমাৰ স্কুলৰ পৰা দিয়া হওক বা নিজৰ ওচৰত এখনতো গ্ৰামাৰ কিতাপ আছে নহয়, তো তাত যিটো নেৰেশ্যন চেপ্টাৰ আছে, তো নেৰেশ্যন চেপ্টাৰটোলৈ তুমি যাবা। এতিয়া নেৰেশ্যন চেপ্টাৰটোত যোৱাৰ পাছত তাত যিমানবিলাক নেৰেশ্যনৰ বাক্য আছে বাক্যবিলাক উলিয়াবা আৰু তুমি কি কৰিবা, এনেকুৱা এখন তালিকা বনাবা তোমাৰ বহীত। Second. অ'কে, তো এনেকুৱা এখন চাৰ্ট বনাবা। তো ইয়াত দুটা পাৰ্ট কৰিবা চাৰ্টখন তোমাৰ, এনেকৈ দুটা পাৰ্ট কৰি ল'বা। অ'কে, তো ইয়াত লিখিবা তুমি ডাইৰেক্ট নিলিখিবা, তুমি হেৰি বুলি লিখিবা, তুমি ইয়াত লিখিবা কি বুলি, ইয়াত তুমি লিখিবা ৰিপৰ্টেড স্পীচ। প্ৰথমটো লিখিবা ৰিপৰ্টিং স্পীচ আৰু তাৰপিছত লিখিবা ৰিপৰ্টেড স্পীচ। দুটা পাৰ্ট কৰি ল'বা, এডোখৰ লিখিবা ৰিপৰ্টিং স্পীচ আৰু এডোখৰ লিখিবা ৰিপৰ্টেড স্পীচ। যেনেকৈ তুমি এইটো মীৰা ছেইড এইডোখৰলৈকে কি হয়, প্ৰথম ডাইৰেক্ট স্পীচটোকে লওঁ, মীৰা ছেইড এইডোখৰলৈ কি হয়, ৰিপৰ্টিং স্পীচ হয়। নেক্সট ডোখৰ কি হ'ব, আই লিভ ইন তিনিচুকীয়া, এইটো কি হয়, ক'ত পৰিব, ৰিপৰ্টেড স্পীচ। এইটো কাম তুমি কৰিবা। একেবাৰে কৰিবলৈ যদি মন নাই যোৱা, মিনিমাম 10টা চেণ্টেন্সতটো কৰিব লাগিব। 10টা বাক্য উঠাই ল'বা আৰু এইটো কাম কৰিবা তুমি। ৰিপৰ্টিং স্পীচ আৰু ৰিপৰ্টেড স্পীচ তোমাৰ মগজত ভালকে বহি যাব লাগিব কিন্তু কথাষাৰ, ঠিক আছে, যাতে পাছত কনফিউজন নহয়। অলৰাইট, আৰু কিছুমান তোমাক মই চেণ্টেন্স দিছোঁ, যেনেকৈ চোৱা ইয়াত প্ৰদীপ ছেইজ আই লাইক ফিছ। তো প্ৰদীপে কয় আই লাইক ফিছ, মই ফিছ ভাল পাওঁ। তো প্ৰদীপ ছেইজ কথাডোখৰ কি হয়, ৰিপৰ্টিং নে ৰিপৰ্টেড হয়, এইডোখৰ হৈছে ৰিপৰ্টিং স্পীচ আৰু এইডোখৰ হৈছে ৰিপৰ্টেড স্পীচ। প্ৰদীপ ছেইজ এইডোখৰলৈকে ইনডাইৰেক্টত ৰিপৰ্টিং স্পীচ। ডেট শ্বি লাইকছ ফিছ, এইটো কি হয়, এইটো হৈছে ৰিপৰ্টেড স্পীচ। আচ্ছা, ইয়াত কথা এটা ভুল হৈ গ'ল, প্ৰদীপটো ল'ৰা হয় নে, তো ল'ৰাৰ ক্ষেত্ৰত চি নালাগিব, হি লাগিব। তো চি নহয়, এইটো হি হ'ব। নেক্সট জুবেদা কয় কি হ'ব, এইডোখৰ ৰিপৰ্টিং স্পীচ হ'ব। এইডোখৰ কি হ'ব, মাই পেন ইজ নিউটো কি হ'ব, ৰিপৰ্টিং নে ৰিপৰ্টেড স্পীচ, কৈ যাবা মোৰ সৈতে। জুবেদা ছেইজ কি হয়, ৰিপৰ্টিং। ডেট হাৰ পেন ইজ নিউ কি হয়, ৰিপৰ্টেড স্পীচ। সালিম ছেইজ কি হয়, ৰিপৰ্টিং নে ৰিপৰ্টেড স্পীচ। মাই টিচাৰ টিচেছ মি ইংলিছ, এইডোখৰ কি হয়, ৰিপৰ্টিং নে ৰিপৰ্টেড স্পীচ। গুড। সালিমে কয়, এইডোখৰলৈকে কি হয়, ৰিপৰ্টিং স্পীচ। ডেট কনজাংচন হয় নে, হিজ টিচাৰ টিচেছ হিম ইংলিছ, এইটো কি হয়, ৰিপৰ্টেড স্পীচ। অ'কে, এইডোখৰলৈকে তুমি ভালকে বুজি পালা। চোৱা, ৰিপৰ্টিং স্পীচ আৰু ৰিপৰ্টেড স্পীচ, মেইনলি ৰিপৰ্টিং স্পীচত এটা ভাৰ্ব থাকে। কি ভাৰ্ব থাকে, দুইটাতে ভাৰ্ব থাকে, ৰিপৰ্টিঙতো ভাৰ্ব থাকে, ৰিপৰ্টেডতো ভাৰ্ব থাকে। এতিয়া ভালকে মন কৰা, ৰিপৰ্টিং স্পীচৰ ভাৰ্বটো কি হয় ইয়াত চোৱাচোন, ৰিপৰ্টিং স্পীচৰ ভাৰ্বটো হৈছে ছেইড, এইটোকে কোৱা যায় ৰিপৰ্টিং ভাৰ্ব বুলি। কি কয়, ৰিপৰ্টিং ভাৰ্ব, ৰিপৰ্টিং স্পীচ, ৰিপৰ্টিং ভাৰ্ব। লিভটো কি হয়, লিভ মানে বসবাস কৰা, কি হয়, ৰিপৰ্টেড স্পীচৰ ভাৰ্ব হয়, তো গতিকে এইটো ৰিপৰ্টেড ভাৰ্ব। কি, ৰিপৰ্টেড ভাৰ্ব। কিন্তু ৰিপৰ্টেড ভাৰ্বটো ইমান ইম্পৰ্টেণ্ট নহয় আমি জানিবলৈ, আমি মেইন জানিব লাগিব কি, ৰিপৰ্টিং ভাৰ্ব। বহু ক্ষেত্ৰত তোমাক মই লিখাই যাম ৰিপৰ্টিং ভাৰ্ব। তুমি বুজি পাব লাগিব ৰিপৰ্টিং ভাৰ্ব মানে কাৰ কথা কোৱা আছে, ছেইডৰ কথা কোৱা আছে। অকল যে ছেইড বহিব সেয়াই নি, নহয়, বেলেগো বহিব পাৰে, যেনেকৈ আস্কো বহিব পাৰে, হয় নাই, কিন্তু বেছিভাগ ছেইডে বহিব। ছেইড বা ছেইজ, ইয়াত দেখিছা, ইয়াত কি দেখিছে, ছেইড মানে কি, পাষ্ট ফৰ্ম, এইটোতো জানা ন তোমালোকে। ছে মানে কি, কোৱা, ছেইড মানে কৈছিল, হয় নে, ছেইড আৰু পাষ্ট পাৰ্টিচিপল যিটো ফৰ্ম সেইটো হ'ব কি, ছেইড। তিনিটা ফৰ্ম, ছে লিখা আছে, এছ কে লাগি আছে, কাৰণ চোৱা, যদি ছাবজেক্ট, প্ৰদীপটো কি হয়, ছাবজেক্ট হয়, প্ৰদীপ কি হয়, থাৰ্ড পাৰ্চন হয়। থাৰ্ড পাৰ্চন কি নাম্বাৰ, ছিংগুলাৰ নাম্বাৰ, বেলেগ হয় নে, প্ৰদীপে কৈছিল, বেলেগৰ কথা কোৱা হৈছে, যেতিয়া অন্য এজন ব্যক্তিৰ কথা কোৱা হৈ যায়, তো সেয়া কি হয়, থাৰ্ড পাৰ্চন হয়। যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়া ভাৰ্বটোৰ লগত কি লাগে, এছ বাই ইএছ লাগে। কোনটো টেন্সত লাগে, চিম্পল প্ৰেজেন্ট টেন্স। সেইকাৰণে কৈছো তুমি টেন্সৰ কিবা এটা সম্যক ধাৰণা তুমি থাকিব লাগিব, সম্যক নহয়
ভালকে ধাৰণা থাকিব লাগিব তো সেই এতিয়া চোৱা said নাথাকিবলৈ says ও থাকিব পাৰে দেখিছা so I like fish তো এইটো চেঞ্জ কেনেকৈ হ'ব প্ৰদীপ says that she likes she নহয় he likes fish চেঞ্জ কি হয় সেইখিনিতো আমি ভালকৈ পঢ়িব লাগিব নেৰেশ্যনৰ এইটোৱে কথা কেনেকৈ চেঞ্জ হয় তুমি সেইটো কাৰণে ভিডিঅ'টো চাইছা নহয় জানো যে ইয়াৰ পৰা ইয়ালৈ কেনেকৈ বনিলে সেইটো আমি পঢ়িম সেইটো টেনশ্যন নল'বা এতিয়া তো এতিয়া সেইখিনিলৈকে যাওঁ আহাম কেনেকৈ কি চেঞ্জ হ'ব তো ৰুলছখিনি পঢ়িম এতিয়া আমি ৰুলছ ফৰ চেঞ্জিং ডাইৰেক্ট স্পীচ ইনটু ইনডাইৰেক্ট স্পীচ ডাইৰেক্ট স্পীচক কেনেকৈ ইনডাইৰেক্ট স্পীচলৈ নিয়া যায় সেই তাৰ ৰুলছ কি আছে সেইখিনি আমি এতিয়া পঢ়িবলৈ লাগে এতিয়া মেইন ভিডিঅ'টো তোমাৰ ইয়াৰ পৰাহে আৰম্ভ হৈছে তো তোমাৰ ছিট বেল্ট বান্ধি লোৱা পানী চানী চব খাই লোৱা আৰু কি ক'ম পানী এইকাৰণে খাই ল'ব কৈছোঁ যে তোমাৰ যাতে ডিহাইড্ৰেট নোহোৱা আৰু ভালকৈ এডোখৰ শান্ত প্লেচত বহি লোৱা ভালকৈ ভিডিঅ'টো চোৱা লিখি যোৱা মোৰ সৈতে চেঞ্জ ইন প্ৰনাউন মানে প্ৰনাউনত চেঞ্জ কিছুমান হ'ব যেনেকৈ আই হি ইউ এইবিলাক কি হয় প্ৰনাউন হয় উই এইবিলাক কেনেকৈ চেঞ্জ হয় এইবিলাক আমি চাব লাগিব চেঞ্জেছ ইন টেন্সত চেঞ্জ হয় ইম্পৰ্টেণ্ট হয় কেনেকৈ টেন্স চেঞ্জ হ'ব বাক্যটোৰ চেঞ্জ ইন টাইম এক্সপ্ৰেশ্যন কিছুমান সময় যেনেকৈ যদি ক'লোঁ এই মীৰাই কৈছিলে হয়নে মই কাইলৈ তাই কি বুলি কৈছিলে মই কাইলৈ স্কুললৈ নাযাওঁ কিন্তু তুমি কি বুলি কৈছিলা টিচাৰক মীৰাই কৈছিল যে তাই আজি তুমি টাইমটো তুমি চেঞ্জ কৰিছিলা নে কাইলৈ শব্দটো তুমি কি বুলি কৈছিলা আজি হয়নে তো চেঞ্জ কৰিছিলা তুমি টাইমটো তো চেঞ্জ কি হয় কিহত হয় টাইমতো চেঞ্জ হয় কেনেকৈ হয় চামগে চেঞ্জেছ ইন প্লেচ এক্সপ্ৰেশ্যন তুমি প্লেচতনো কেনেকৈ চেঞ্জ হয় এইটো চামগে যেনেকৈ দিছ ইয়াত বুলি ক'লে মানে তুমি ক'ব লাগিব তাত এইখিনি কথাও আমি চাম তো চেঞ্জেছ ইন প্ৰনাউন ফৰ্মছখিনি আমি এতিয়া পঢ়িব লাগে চেঞ্জেছ কি প্ৰনাউনত কেনেকৈ চেঞ্জ হয় সেইখিনি পঢ়িব লাগে এতিয়া প্ৰনাউনত চেঞ্জ কেনেকৈ হয় সেইখিনি চোৱাৰ আগতে তোমাক কিছুমান চেণ্টেঞ্চ দেখাই লওঁ কিনো প্ৰনাউনত চেঞ্জ হৈছে তুমি ভালকৈ বুজি পাবা ভালকৈ চোৱা মীৰাই কৈছিলে আই লিভ ইন তিনিচুকীয়া ইয়াত চোৱা এই যিটো আইটো কি হয় ছাবজেক্ট প্ৰনাউন হয় ৰিপৰ্টেড স্পীচৰ কি হয় ছাবজেক্ট হয় আৰু এইটো কি হয় এটা প্ৰনাউন হয় এই আইটোৱে কাক বুজাইছে আইটোৱে মীৰাক বুজাইছে নে আৰু মীৰাইটো কৈছে নিজৰ কথাই কৈছে মীৰাই তো মীৰাই কৈছিলে মই তিনিচুকীয়াত থাকোঁ তো তুমি যেতিয়া ক'লা তুমি যেতিয়া ৰিপৰ্ট কৰিলা কথাষাৰ বেলেগক তুমি কি বুলি ক'লা মীৰাই কৈছিল যে মীৰা ছেইড ডেট চি হয়নে চি বুলি কৈ দিলা তো আইটো কি বনি গ'ল আইটো বনি গ'ল চি তাৰমানে আইটো কিহলৈ চেঞ্জ হ'ব চিলৈ চেঞ্জ হ'ব বা হিলৈ চেঞ্জ হ'ব হয়নে তুমি এটা ভালকৈ কথা মন কৰিছানে ইয়াত যদি মই কিবা ল'ৰাৰ নাম লিখিলোহেঁতেন এই মীৰা আঁতৰাই পেলাই যদি কি নাম দিওঁ ইয়াত মনতে নাই পা আচ্ছা প্ৰদীপ মীৰা আঁতৰাই পেলাই যদি প্ৰদীপ দিওঁ তেতিয়া তুমি কি লিখিব লাগিব তেতিয়া আইটো চি লগাই দিবা নি প্ৰদীপে কৈছিলে যে তাই তিনিচুকীয়াত থাকে নহয় ন তো জেণ্ডাৰ সাপেক্ষে আমি চেঞ্জ কৰিম তো আইটো তেতিয়া আমি হি লিখি দিম যদি ল'ৰা হয় যদি মেল হয় তেতিয়া আমি এইটো হি বনাই দিম তাৰপিছত আৰু তলৈ চাওঁ আহা তেনেকৈ প্ৰদীপ হ'লে কি হ'ব এইটোতো প্ৰদীপক ফিমেলে বনাই দিলে ছোৱালী বনাই দিলে তো ভুল আছিলে তেনেকৈ জুবেদা কি হয় ল'ৰাটো হ'ব নহয় ছোৱালী হ'ব তো জুবেদাই যেতিয়া কৈছিলে মোৰ কি হয় মাই যে প্ৰনাউন কি প্ৰনাউন এইটো কোৱা যায় পছেচিভ প্ৰনাউন পছেচিভ মানে কি দখল যদি আগতে পছেচিভ শব্দটো পাইছিলা আৰু যদি বুজি পোৱা নাই এতিয়া বুজি লোৱা পছেচিভ মানে কি দখল মানে কি তোমাৰ যিখন বহি তুমি এতিয়া লৈ আছা কপি যিখন লৈ আছা তোমাৰ যিটো পেন সেইটো কাৰ দখল সেইকেইটাত কাৰ দখল আছে তোমাৰেই আছে ন বেলেগৰতো দখল নাই তাৰমানে তোমাৰেই হয় বস্তুকেইটা দখল মানে কাৰ অধিকাৰ আছে কাৰ হয় অ'নাৰটো তুমিয়ে হয় ন তো জুবেদাই কৈছিলে যে মাই তো মোৰ বুলি ক'লে মোৰ তোমাৰ তেওঁৰ তেখেতৰ এইবিলাক শব্দ কি হয় দখল পছেচিভ প্ৰনাউন বুলি কয় এইবিলাকক তো জুবেদাই কৈছিলে যে মাই পেন মোৰ পেনটো জুবেদাই মাই বুলি কওঁতে তুমি কি বুলি ক'বা তাইৰ বা তেওঁৰ জুবেদাই কয় যে তাইৰ পেনটো তো মাইটো কিহলে চেঞ্জ হ'ল হাৰ বা হিজলে চেঞ্জ হ'ব নহয় জানো এতিয়া চালিমটো কি যে চালিম কি হয় চালিমটো মেল হ'ব ন চালিমৰ ক্ষেত্ৰত কি বহিব মাইটো জেগাত হিজ বহিব তো এইখিনি হৈছে তোমাৰ কি প্ৰনাউন হয় এই লিষ্টখনৰ সৈতে মোৰ লগতে তুমিও লিখি যোৱা কি লিখিবা লিখি যোৱা যদি তুমি দেখা পোৱা আইটো তুমি কিহলে চেঞ্জ কৰিবা
হিলে বা কি হলে এতিয়া আমি দেখি আহিলো চিলে চেঞ্জ কৰিলে যদি তুমি দেখা উই কি দেখা পোৱা উই তো উইটো কি হৈ যাব দে সিহঁত বা তেওঁলোক যদি দেখা পোৱা তুমি মাই এতিয়া দেখি আহিলা কি হৈছিলে হিজ হৈছিলে হয় নাই নহলে হাৰ হৈছিলে হিজ বা হাৰ আৰু যদি তুমি দেখা পোৱা এইটো বা প্লেছৰ হ'ব বেলেগ এটা দিওঁ আৱাৰ আমাৰ মানে কি আমাৰ পছেছিভ প্ৰনাউন প্লুৰেল ফৰ্ম আৱাৰ বুলি ক'লে কি হ'ব এইটো দেয়াৰ হ'ব আমাৰ বুলি ক'লে তুমি কি বুলি ক'বা তেওঁলোকৰ বুলি ক'বা বা সিহঁতৰ বুলি ক'বা আছ মানে আমাক বুলি ক'লে কি বুলি ক'বা তুমি তেওঁলোকক বা সিহঁতক ডেম বুলি ক'ব লাগিব THEM ডেম বুজিলা অলপ তলে যাওঁ নেক্সট তোমাক যদি লিখা থাকে মি তো মি বুলি ক'লে মি মানে মোক তো কোৱা যাব তোমাক কি বুলি ক'বা এইটো চোৱা মিটো কি হয় প্ৰনাউনৰ অবজেক্ট ফৰ্ম হয় তো অবজেক্ট ফৰ্ম কি হ'ব হিৰ অবজেক্ট ফৰ্ম হিম হৈ যাব ইয়াত আৰু চি অবজেক্ট ফৰ্ম হাৰ হৈ যাব তাৰপিছত ইমানখিনি দিয়া ইমানকেইটা জানিলেই হ'ব কি আই হলে হি বা সি উই হলে দে মাই হলে হিজ আৰু হাৰ আৱাৰ হলে দেয়াৰ আছ হলে ডেম মি হলে হিম বা আৰু এইখিনি মুখস্থ কৰি ল'ব ইম্পৰ্টেণ্ট হয় এইকেইটা মনত ৰাখিবা অ'কে বাৰু মই এটা ট্ৰিকো দিম য'ত তুমি মুখস্থ নকৰাকেও তুমি পাৰিবা ডিয়েৰ শিক্ষাত পঢ়িছা যদি কিবা এটাতো বেনিফিট হ'ব লাগিব নহয় জানো আশা কৰিছো এতিয়ালৈকে তুমি চেনেলটো ছাবস্ক্ৰাইব কৰিছা আৰু ভিডিঅ'টো লাইক কৰি দিছা তো এইখিনিলৈকে চেঞ্জখিনি মনত ৰাখিবা এতিয়া আমি এইখিনি এপ্লাই কেতিয়া কৰিম কাইলৈ ভিডিঅ'টোত হয়নে তুমি যদি পাছত চাইছা হয়তো নেক্সট পাৰ্টটো আহিয়ে গৈছে দুটা পাৰ্টতে ভিডিঅ'টো শেষ হৈছে তো নেক্সট পাৰ্টটো তুমি চাই ল'বা কাৰণ ইয়াত যি পঢ়িবা কাইলৈ এইখিনি এপ্লাই হ'ব এতিয়া চোৱা টেন্সত কি চেঞ্জ হয় এতিয়া টেন্সত চেঞ্জ কৰাখিনি বহুত ইম্পৰ্টেণ্ট কথা হয় টেন্সত আমি কি ধৰণে চেঞ্জ কৰিম এতিয়া চোৱা হি চেইজ আই এম আনৱেল প্ৰনাউনটো শেষ হ'ল এতিয়া নেক্সটটোলৈ যাওঁ আমি চেঞ্জেছ ইন কি টেন্সত তো হি চেইজ আই এম আনৱেল প্ৰথম বাক্যটো দেখিছা চাগে কি কয় চেইজ মানে কি কয় সি কয় কি বুলি কয় সি আই এম আনৱেল মই অসুস্থ আনৱেল মানে অসুস্থ মই অসুস্থ বুলি সি কয় তুমি কি বুলি ৰিপৰ্ট কৰিবা সি কয় যে সি অসুস্থ হয় দেখিছানে she will say next লৈছো she will say তাই কব I am happy মই সুখী তাই কব মই সুখী will say কি হয় এইটো কি টেন্স বাৰু will লাগি থাকিলে ফিউচাৰ হয় তো ফিউচাৰত যেতিয়া আছে ইনডাইৰেক্ট হলে নিউতে কি বুলি গ'ল এইটো she will say that she is happy দেখিছা তাই কব যে তাই সুখে আছে আশা কৰিছো তুমিও হেপী আছা ৰাম said I go to school ৰামে কৈছিল I go to school মানে মই স্কুল যাওঁ কিন্তু ইয়াত অলপ চেঞ্জ হৈছে কি চেঞ্জ হৈছে চাওচোন যেতিয়া said আহি গ'ল এই said আহি যোৱা মাত্ৰকে এই go হৈ নাথাকিলে কি বনি গ'ল এইটো go to বনি গ'ল went মানে I go to school যেটো simple presentত আছিলে হেতু কি হলে গুছি গ'ল simple pastলে গুছি গ'লগে কিন্তু আগৰ কিটা তেনেকুৱা হৈছিল নি তো I am Anuel to কি টেন্স হয় এটো তো কি টেন্স simple present tense ইয়াতো যি ডখৰ আছে ৰিপৰ্টেড স্পীচ হেডখৰ কিহত আছে কি টেন্সত আছে he মানে সাবজেক্ট প্লাস is কি হয় প্ৰেজেন্ট ভাৰ্বে হয় তো মানে কি সিম্পল প্ৰেজেন্টে নহয় জানো এডখৰটো সিম্পল প্ৰেজেন্টতে আছে মানে কি দেখিছা ইয়াত টেন্স চেঞ্জ হৈছে নেকি ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ আহোঁতে নাই হোৱা হয়নে নাই হোৱা ইয়াতো হৈছে নেকি I am happy to কি I plus am subject plus am তো কি হয় প্ৰেজেন্ট ফৰ্ম হয় বি ভাৰ্বৰ তো ইয়াত মেইন ভাৰ্ব হিচাপে কাম কৰিছে এটো কি হ'ব এটোতো সিম্পল প্ৰেজেন্টতে আছে এটো সিম্পল প্ৰেজেন্টতে আছে she will say তাই কব that কি বুলি কব টেন্স তো চোৱা she মানে সাবজেক্ট প্লাস is to হৈছে ভার্ব ইন প্রেজেন্ট ফর্ম তো এটোতো সিম্পল প্রেজেন্টে হয় এসভিও তো পঢ়িছা চাগে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এটো কাৰ ফর্ম হয় এটো কোনটো টেন্সৰ ফর্ম এটো সিম্পল প্রেজেন্টৰ নহয় জানো মানে ভার্বটো যদি প্রেজেন্ট ফর্মত থাকে তেতিয়া সিম্পল প্রেজেন্ট নহলে সিম্পল পাস্ট
এইটো এটা সিম্পল প্ৰেজেন্টত আছে তো যেতিয়া ৰিপৰ্টিং ভাৰ্ব কাৰ কথা কৈছো ভালকে মন কৰা ৰিপৰ্টিং ভাৰ্ব যদি প্ৰেজেন্টত থাকে বা ফিউচাৰত থাকে কি খুব ইম্পৰ্টেন্ট পইণ্ট এটো মনত ৰাখা আৰু লিখি লোৱা লিখি যোৱা এই সেন্টেন্স কিটা তলতে লিখিবা মই এফালে লিখিছো তোমালোকে হেফালে লিখি নিলিখিবা তলত লিখিবা এইটো পৰা লিখিবা কি বুলি লিখা যে যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট বা কিহত থাকে ফিউচাৰ প্ৰেজেন্ট বা ফিউচাৰত থাকে প্ৰেজেন্ট বা ফিউচাৰত থাকে তেন্তে ইনডাইৰেক্ট কৰোতে টেন্সৰ কোনো সলনি নহয় হল যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট বা ফিউচাৰত থাকে তেতিয়াহলে ইনডাইৰেক্ট কৰোতে টেন্সৰ কোনো সলনি নহয় যদি সলনি কৰি দিয়া তোমাৰ সেন্টেন্সটো ভুল হৈ যাব কিন্তু ইয়াত চোৱা ৰাম said ৰামে কৈছিল I go to school মই স্কুল যাওঁ এতিয়া ৰামে কৈছিল কেতিয়া কৈছিল হয়তো কালি ক'ব পাৰে হয়তো যোৱা সপ্তাহতো কৈ যাব পাৰে হয়তো যোৱা বছৰ ক'ব পাৰে হয় 100 বছৰ আগতো ক'ব পাৰে কোনো টাইমটো ইয়াত ঠিৰাংকে কোৱা নাই কেতিয়া কৈছিল ঠিৰাং হৈছে নেকি নাই হোৱা তো ৰামে কৈছিল I go to school মই স্কুল যাওঁ তুমি যেতিয়া কবা তুমি কি বুলি কবা তুমি এবুলি কবা নে ৰামে কৈছিল যে মই হি স্কুল যায় তুমি কি বুলি কব লাগিব ৰামে কৈছিল যে হি স্কুল কি গৈছিল সেটিবা 10 বছৰ আগৰ কথা ৰামে 10 বছৰ আগতে স্কুল পঢ়াইলে কি হেতিয়া হি 10 বছৰ আগতে যদি স্কুল গৈছিল এতিয়া তুমি কবা নি ৰামে স্কুল গৈছে বুলি তুমি নকোৱা না তুমি কবা কি ৰামে কৈছিল যে হি স্কুল গৈছিল হয়নে তাৰ মানে কি যদি ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্টত থাকে দেখি যোৱা কিছুমান চেঞ্জেস হয় তেতিয়া ক'ত হয় ৰিপৰ্টেড স্পিচৰ টেন্সৰ হলনি হ'ব কেনেকে হ'ব এনে ধৰণে হ'ব তো কথা লিখি লোৱা এতিয়া তুমি চেঞ্জেস খিনি লিখিব লাগিব যদি যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্টত থাকে এটা সচৰাচৰ ৰিপৰ্টিং ভাৰ্ব আমি যেটো পাই থাকিম এটো কি বুলি পাম আমি said পাম হয়নে said পাম যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্টত থাকে তেন্তে ৰিপৰ্টেড ধৰ কথাটো ভালকে মন কৰা দেই এটো ভালকে তুমি গ্ৰামাৰ পঢ়িলে মানেহে পোৱা আৰু যদি ভিডিওটো এই লাইনটো পঢ়া তুমি গ্ৰামাৰ পঢ়াৰ দৰকাৰ নাই কিন্তু গ্ৰামাৰ কিতাপ সব গ্ৰামাৰ কিতাপত নাথাকে দেই তো ভালকে শিকা মই দেখত কি লিখিছো কাৰণ এটো এটা ট্ৰিক হয় লিখাওতেতো সবে লিখি দিব আমুক টেন্সটো আমুকলে চেঞ্জ হ'ব কিন্তু মই তেনেকে নিলিখাও মই তোমাক কনসেপ্ট বিল্ড কৰিম ইয়াতে এনেকে চেঞ্জ হ'ব তুমি নিজে বনাব পাৰিবা বুজি পাইছা কি কৈছো তুমি নিজে কি বনাবা তুমি চেঞ্জটো নিজে গম পাব পাৰিবা যে আমুক টেন্সটো আমুক টেন্সলে চেঞ্জ হ'ব বুলি যে সিম্পল প্ৰেজেন্টটো সিম্পল পাষ্ট হ'ব বুলি তুমি মুখস্থ কৰিব দৰকাৰ নাই তুমি নিজে কৈ দিবা এই দখত ক'ব পাৰিবা কেনেকে ক'ব পাৰিবা তেন্তে ৰিপৰ্টেড স্পিচটো অনুৰূপ past tenseলৈ সলনি হয় অনুৰূপ শব্দটো লিখাই দিলো মই ইয়াত অনুৰূপ শব্দটোৱে কি বুজাইছে গোটেই খেলটোৱে অনুৰূপ শব্দটোত লাগি আছে কি হয় অনুৰূপ শব্দটোৰ অৰ্থ এতিয়া বুজিব ইয়াত চোৱা ৰাম said দেখিলা তুমি কি বুজি পালা said দেখা মাত্ৰকে তুমি কি গম পাব লাগিব যে টেন্সৰ চেঞ্জ হ'ব নে নহ'ব হ'ব টেন্সৰ চেঞ্জ হ'ব
I go to school তুমি মন কৰিলা কি টেন্স হয়, এইটো simple present হয়, simple present হ'ব। মই তোমাক কি লিখালো এতিয়া, অনুৰূপ past tense লৈ লৈ যাবা, অনুৰূপ past tense। আচ্ছা, simple presentৰ অনুৰূপটো pastত কি বুলি ক'ব লাগিব, কি বুলি ক'ব লাগিব? ভেৰি গুড, তো কি বুলি ক'ব লাগিব, simple past বুলি ক'ব লাগিব। মানে কি হলে চেঞ্জ হ'ব, লগালগ simple present simple past হলে চেঞ্জ হ'ব। নিজৰ পিঠিত এটা ক্লেপ কৰা যে তুমি প্ৰথম চেঞ্জটো তুমি নিজে ক'ব পাৰিলা। তুমি কিতাপত নোচোৱাকে তুমি এই ভিডিঅ'টোত আগ নবঢ়াকে তুমি ক'ব পাৰিলা যে কি হলে চেঞ্জ হ'ব, simple present tense টো simple past হলে চেঞ্জ হৈ যায়। সেইটো আমি এতিয়া লিখিম, simple present changes। ইংলিছত লিখা আছে, বুজিটো পাবা, ইমান তুমি ইংলিছ নবুজা নহয়। simple present changes to simple কি past, simple present changes to simple past tense, হয় নে? কেনেকে হয় এটা এক্সাম্পল আমি লৈ লওঁ। যেনেকে এইটো এটা এক্সাম্পল, তুমি এইটোকে লিখিব পাৰিবা, এইটোকে লিখি দিবা ইয়াত, ৰাম said I go to school, ৰাম said that he went to school। এইটো সৰকে ইয়াত লিখি দিবা, মই এক্সট্ৰাকে আকৌ নিলিখাওঁ। এইটো হৈছে এইটো তোমাৰ simple present পৰা simple past লৈ অনা, লিখিলা। এতিয়া বি নেক্সট লৈ যাওঁ। যদি প্ৰেজেন্ট কন্টিনিউয়াছ থাকে, এটাতো তুমি জানাই ন, মই নিলিখোৱাকে জানা তুমি কি হ'ব। প্ৰেজেন্ট যদি কন্টিনিউয়াছ থাকে, কোৱা কি হলে চেঞ্জ হ'ব? প্ৰেজেন্ট কন্টিনিউয়াছ থাকিলে প্ৰেজেন্ট কন্টিনিউয়াছ কি হলে চেঞ্জ হ'ব? কোৱা, অনুৰূপটো কি হ'ব প্ৰেজেন্টৰ? পাষ্ট হ'ব। জানা এতিয়া দেখিছা, ট্ৰিকটো কামত আহিছে নে? যিটো দেখিছা তাৰে পাষ্টটো লৈ যাবা। প্ৰেজেন্ট দেখিছা, প্ৰেজেন্ট কন্টিনিউয়াছ দেখিছা, পাষ্ট কন্টিনিউয়াছ, বুজি পাইছা? বোলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ আছে, তুমি কি হল লৈ যাবা? পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ, তেনে সিম্পল পাষ্ট কন্টিনিউয়াছ। এক্সাম্পল লাগিব হয় না? এক্সাম্পল নহয় কেন নহব। যেনেকে এটা লিখা, আখতাৰা said, Akhtarah said I am writing a letter, মই এখন চিঠি লিখি আছো। তাৰে কি কৈছে, আখতাৰে কৈছিল মই এখন চিঠি লিখি আছো, তাই এই বুলি কৈছিল। তুমি কেনেকে বনাই পেলাই কবা ইনডাইৰেক্টত, আখতাৰা said that, তাৰে কৈছিল যে। চেঞ্জেছ খিনি তো এতিয়া গোটেইখিনি শিকা নাই, তো ট্ৰাই কৰা, অলপ অলপ ট্ৰাই কৰা, 50% পাৰিলেও মানুহ পাৰিবা তুমি। চোৱা আইটো কিহলে চেঞ্জ হৈ যায়, তোমাক মই কৈছিলো অলপ চাৰ্টখনৰ আগত মনত পেলোৱা, চাৰ্টখন চোৱা কি বুলি লিখিছিলা, আইটো হয় হিলে চেঞ্জ হয়, নহলে চিলে চেঞ্জ হ'ব। অনুৰূপ যেটো জেন্ডাৰ আছে সেইটো মতে চেঞ্জ হ'ব। আখতাৰা মানে ছোৱালী নে ল'ৰা, অবভিয়াছলি ছোৱালী হ'ব। তো যদি ছোৱালী হয় তা কি হৈ যাব, আইটো বনি যাব সি। সি এটা চোৱা কি কৈছিলো, আই এম সিম্পল প্ৰেজেন্টটো কি হলে চেঞ্জ হ'ব, সিম্পল কি পাষ্ট হলে চেঞ্জ হ'ব। সি কি হৈ যাব এমৰ জেগাত was, নহয় জানো? সি লগত ইজ খাই প্ৰেজেন্টত, তো পাষ্টত কি হ'ব, was খাব, সি was writing a letter। ওকে, বুজিলা? নেক্সট সি টোলে, নেক্সট পইণ্টলৈ যাওঁ আমি। প্ৰেজেন্ট কন্টিনিউয়াছ হৈ গ'ল। এতিয়া যদি পাষ্ট কন্টিনিউয়াছত থাকে, তাতো লিখাব থাকি গ'ল তোমাক, এইটো লিখাই দিওঁ ফাৰ্ষ্টে। প্ৰেজেন্ট পাৰফেক্টটো লিখিলো। যদি প্ৰেজেন্ট পাৰফেক্টত থাকে, কি থাকে, ৰিপৰ্টেড কি স্পীচটো। প্ৰেজেন্ট পাৰফেক্ট যদি থাকে তেতিয়াহ'লে প্ৰেজেন্ট পাৰফেক্ট চেঞ্জ কি হলে হয়, পাষ্ট পাৰফেক্ট। প্ৰেজেন্ট পাৰফেক্টটো কি হলে যাবগে, পাষ্ট পাৰফেক্টলৈ যাব, হয়নে? যেনেকে এটা তোমাৰ সেন্টেন্স লোৱা, ৰাজা said I have
seen the Taj Mahal. তাজমহলৰ স্পেলিং এই ধৰণে লিখে হা, তাজটো এক্সট্ৰাকে আৰু মেহেলটো এক্সট্ৰাকে। তো কি বুলি ক'ব লাগিব, কমা এটা আহিব, তুমি ক'ব লাগিব কি বুলি, ৰাজা said that, কমাটো আঁতৰাই দিম, কমাটো আঁতৰাই দিলো, কোটেশ্যন মাৰ্কটো আঁতৰাই দিলো, তাৰ জেগাত কি বহাই দিলো, ডেট বহাই দিলো। এতিয়া তুমি এইটোৱে বুজা যে কমা আঁতৰাই দিলে কি বহি যায়, ডেট বহি যায়। আইটো জেগাত সি বহিব বা চি বহিব, ৰাজা কি হয়, ছোৱালী হয়। কেনেকে ছোৱালী হ'ব, কি কথা কৈছে, ল'ৰা তো সি বহিব। এতিয়া হেভ চিন লিখা আছে, হেভৰ পাষ্ট কি হয়, হেড হয়, চিনটো চিনে হৈ থাকিব, দা তাজমহল। ৰাজা said that he had seen the Taj Mahal, দেখি যায় তেনেই হেৰি হয় নাই, তেনেই ইজি আছিল। এতিয়া নেক্সটলৈ যাওঁ আমি। যদি তোমাৰ এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছটো লিখাই দিলোঁ তোমাক, পাষ্ট কণ্টিনিউয়াছ। আচ্ছা, পাষ্ট কণ্টিনিউয়াছত লিখোৱাৰ আগতে এটা বস্তু আৰু লিখাই দিওঁ, চিম্পল পাষ্টৰ পৰা আৰম্ভ কৰোঁ। চিম্পল পাষ্ট, প্ৰেজেণ্টৰখিনি আমি ইয়াতে শেষ হ'ল, এতিয়া পাষ্টলৈ যাওঁ। পাষ্ট কি হ'লে চেঞ্জ হ'ব, প্ৰেজেণ্টখিনিতো পাষ্ট কৰি দিছিলা, তেনেই যি আছিলে। এতিয়া পাষ্টক কেনেকৈ চেঞ্জ কৰিবা, ফিউচাৰ বনাই দিবা নি? ফিউচাৰটো বনাব নোৱাৰা। চিম্পল পাষ্ট চেঞ্জেছ টু কি হ'লে জানানে? এই যিটো দেখিছা নাই, চিম্পল পাষ্ট, ইয়াৰ পাছত কোনটো আহে, মানে ইয়াৰ এনেকৈ চেঞ্জ হ'ব, যদি চিম্পল পাষ্টত আহিছে, পাষ্ট পাৰফেক্ট বনাই দিব লাগিব একদম। সেইখিনি মনত ৰাখি ল'বা, এইখিনিতো কনচেপ্ট ইউজ কৰিব নোৱাৰিবা। চিম্পল পাষ্ট চেঞ্জেছ টু পাষ্ট পাৰফেক্ট, বুজি পালা? যেনেকৈ এটা এক্সাম্পল লৈ পেলাই আমি মিলাম ইয়াত। মিষ্টাৰ বৰুৱা said, মিষ্টাৰ বৰুৱা said, মিষ্টাৰ বৰুৱাই কৈছিলে, কি বুলি কৈছিলে, I bought a car, মই এখন গাড়ী কিনিলো। তুমি কি বুলি ক'বা ইনডাইৰেক্টত, মিষ্টাৰ বৰুৱা said that, আইটো কি হৈ যাব, সি হৈ যাব, সি। এতিয়া কোৱা, এই যিটো বট লিখা আছে, আই আৰু বট কি হয়, এইটো চিম্পল পাষ্টত আছিলে, চিম্পল পাষ্ট কি হ'লে যাব, পাষ্ট পাৰফেক্ট। পাষ্ট পাৰফেক্টৰ ষ্ট্ৰাকচাৰটো কি আছিলে, ছাবজেক্ট প্লাছ হেড প্লাছ মেইন ভাৰ্ব ইন থাৰ্ড ফৰ্ম। সি, আইটো বনি গ'ল সি, তাৰপিছত কি আহিব, হেড আহিব, তাৰপিছত বট। আচ্ছা, বটটো কিহত আছে, ছেকেণ্ড ফৰ্মত আছে, এইটো জানা ন, বাই। বাই মানে কিনা, বট মানে কিনিছিল, আৰু থাৰ্ড ফৰ্মটো কি হয়, বটে হয়। এক ছেকেণ্ড, বটে হ'ব। তো কি হ'ব, মিষ্টাৰ বৰুৱা said that he had bought a car, অ'কে। হেল্ল', এতিয়া নেক্সট আৰু এটা আছে তোমাৰ পাষ্ট কণ্টিনিউয়াছ, কি পইণ্ট, চিম্পল পাষ্টৰ পাছত ক'ত যাব, পাষ্ট কণ্টিনিউয়াছত যাব। পাষ্ট কণ্টিনিউয়াছ, পাষ্ট কণ্টিনিউয়াছটো কিহলে চেঞ্জ হয়, পাষ্ট, আৰু যদি অলপ বনাব পাৰা এইটো হ'ব পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ। কি হৈ যায়, পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ। এতিয়া কি বুলি লিখিব লাগিব তুমি, যেনেকৈ তুমি এটা এক্সাম্পল লোৱা, দ্য বয় said, the boy said, কি বুলি ক'ব জানিবা বয়টোৱে, I was studying in the evening. I was studying in the evening.
মই সন্ধিয়া পঢ়ি আছিলো এই বুলি কৈছিলে ল'ৰাটো তো তুমি কি বুলি ক'বা ৰিপৰ্ট কি বুলি কৰিবা ইনডাইৰেক্টত দা বয় said কি লগাবা কমা আঁতৰাই দিলে কি লাগি যায় ডেট লাগি যায় হয় নে কমা আঁতৰাই দিম ডেট লগাই দিম কোটেশন মাৰ্ক আঁতৰাই দিম কোটেশন মাৰ্ক আঁতৰাই দিয়া মাত্ৰ কি হৈ যাব আইটো চেঞ্জ হ'ব আইটো কি হ'লে চেঞ্জ হ'ব দা বয় পাই সাপেক্ষে চেঞ্জ হ'ব দা বয় কি হয় ল'ৰা হয় তো ল'ৰা হ'লে মানে সি হ'ব এটা কি হয় past continuous তো কি হৈ যাবগে past perfect continuous তো হি কি হ'ব ইয়াত had আৰু been আহে past perfect continuous he had been হয় নে তাৰপিছত কি হ'ব studying he had been studying in the evening জেগা শেষ হৈ গ'ল আৰু এটা আছে লিখাবলৈ চেঞ্জ চিন্তা নকৰিবা আৰু জেগা ঢেৰ আছে জেগা উলিওৱা যাওক অ'কে তোমালোকে তলত লিখিবা মই ইয়াতে লিখাই দিওঁ কি পইণ্ট হ'ব এইটো নেক্সট পইণ্টটো এফ পইণ্ট হ'ব হয়নে এফ পইণ্টত কি হ'ব চেল যিটো চেল থাকে ফিউচাৰত যিটো চেল আৰু উইল থাকে ন চেল আৰু অসমীয়াত লিখিছো ৰবা চেল আৰু উইল চেঞ্জ হ'ব কি হ'লে শুড আৰু উডলে চেল হৈ যাব শুড আৰু উইল হৈ যাব উড আৰু উডলৈ সলনি হয় ঠিক আছে তো এইডোখৰে আছে তোমালোকৰ যিমানখিনি টেন্সৰ চেঞ্জেছ ইয়াৰ এটা এক্সাম্পল তোমাক দি দিওঁ বাৰু এক্সাম্পল কি হ'ব মীৰা said to me মীৰা said to me I কি বুলি লিখিবা we will settle in ডিব্ৰুগড় তো মীৰাই মোক কৈছিলে we will settle আমি মানে স্থায়ীভাৱে থকাটোকে সেটেল বুলি কোৱা যায় আমি সেটেল হৈ যাম ক'ত ডিব্ৰুগড়ত তো মীৰাই কৈছিল এতিয়া বস্তু এটা নতুনকে দেখিছা মীৰা said to এইখিনি কাইলৈ বা নেক্সট যিটো পাৰ্ট আছে তাত লিখা যাব যে said to থাকিলে তাৰ জেগাত কি লিখা যায় saidৰ জেগাত said থাকিলেতো saidে লিখে কিন্তু saidৰ লগত যেতিয়া to বহি যায় তেতিয়া এইটো বনি যায় told said to থাকিলে মানে told বনি যায় তো মীৰা told me হ'ব মীৰাই মোক কৈছিলে কমা আঁতৰি যাব কমা আঁতৰি গ'লে কি বহে ডেট বহে হয়নে জইন কৰিব দুইটা সেন্টেন্স জইন কৰি দিব ৰিপৰ্টিং আৰু ৰিপৰ্ট এডুক that we আছে we টো কি হলে চেঞ্জ হয় মনত পেলোৱা কি আছিলে দে তেওঁলোক বা সিহঁতি মীৰাই মোক কৈছিলে যে সিহঁতি will আছে হয় না will টো কি হলে চেঞ্জ হৈ যাব would মোক কথা এটা কোৱাচোন যদি ইয়াত said নাথাকি পেলে যদি ইয়াত যদি said নাথাকিলেহেঁতেন আৰু যদি saidৰ জেগাত থাকিলেহেঁতেন says বা will say কিবা যদি থাকিলেহেঁতেন says বা will say যদি থাকিলেহেঁতেন তেতিয়া কি তুমি এইটো will টো তেতিয়াও would বনাই দিলাহেঁতেন তেতিয়া নকৰিবা হয়তো অলপ আগতে লিখোৱা হৈছে যে যদি ইয়াত says থাকে বা will say থাকে তেতিয়া তুমি কেতিয়াও চেঞ্জ নকৰিবা তেতিয়া যেনেকৈ আছে তেনেকৈ বহাই দিবা তো এতিয়াতো said আছে কাৰণে সেইকাৰণে will টো কি হৈ গ'ল পাষ্টলৈ হৈ গ'ল would they would settle in ডিব্ৰুগড় অলৰাইট তো টেন্সৰ যিমানখিনি চেঞ্জেছ আছিলে তোমাৰ ইয়াতে শেষ হৈ গৈছে নেক্সট চেঞ্জেছটোলৈ আমি যাওঁ আহা নেক্সট চেঞ্জেছ আছে তোমাৰ চেঞ্জেছ ইন টাইম এক্সপ্ৰেছন তুমি যদি কিবা বুজা নাই অসুবিধা পাইছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা
তো চেঞ্জেছ ইন টাইম এক্সপ্ৰেছন আশাটো কৰিছো একো অসুবিধা হ'ব নালাগে বোলো যদি টেন্সৰ যদি কিবা খেলি মেলি পাইছা তেতিয়াহ'লে তুমিতো টেন্স পঢ়িব লাগিব হা টেন্স নজনাকে তুমিতো চেঞ্জ কৰিব নোৱাৰা হ'লেও চাগেতো যদি একেবাৰে নাজানে কিবা অলপতো কেটচ কৰিব পাৰিছা চেঞ্জেছ ইন টাইম এক্সপ্ৰেছনত কি কি চেঞ্জেছ হয় এটা টাইম ইয়াত কিছুমান বাক্য পাবা তুমি তোমাক ইয়াত মই কিছুমান এক্সাম্পল লৈ আনিছো যাতে এক্সাম্পল দি পেলাই তুমি যেতিয়া পঢ়া ন তেতিয়া তোমাৰ ব্ৰেইনটো একদম পুৰা ক্ৰিষ্টেল আৰু ক্লিয়াৰ হৈ যায় তোমাক মই ভালকে জানো তুমি তোমাৰ ব্ৰেইনটো কি ধৰণে কাম কৰে আৰু মই সেই ধৰণেই তোমাক পঢ়াম ৰীনা said I saw a film last night ইয়াত টাইম কোনটো আছে ক'ব পাৰিবা নি ৰীনা said ৰীনাই কৈছিল মই চাইছিলো I saw মই দেখিছিলো মই চাইছিলো এখন ফিল্ম এখন চিনেমা যোৱা ৰাতি বোলে ৰীনাই এখন চিনেমা চাইছিলে তো ইয়াত টাইমটো হৈছে লাষ্ট নাইট হয়নে লাষ্ট নাইট যোৱা ৰাতি এইটো কেনেকৈ চেঞ্জ হৈছে চোৱাচোন ৰীনা said that ৰীনাই কৈছিল যে she had seen a film the previous night কি বনি গ'ল এইটো the previous night previous মানে কি আগৰ last night আগদিনা আগৰাতি কি বুলি ক'ব লাগিব তাৰ আগৰাতি সেই ৰাতিটোৰ আগৰাতি তাৰমানে যদি তাই ৰীনাই কৈছিলে এতিয়া ৰীনাইটো কেতিয়া কৈছিলে ৰীনাই কৈছিলে তো হয়তো এসপ্তাহৰ আগতো ক'ব পাৰে ৰীনাই কৈছিলে যে মই যোৱা ৰাতি এখন চিনেমা চাইছিলো তুমি যেনিবা এসপ্তাহৰ পাছত কৈছা কাবাক ৰিপৰ্ট কৰিছা তুমি তেতিয়া কি ক'বা তুমি যোৱা ৰাতি বুলি কৈ দিবা ৰীনাই কৈছিল যে ৰীনাই কৈছিল তাই এখন যোৱা ৰাতি চিনেমা চাইছিল যোৱা ৰাতি চোৱা নাই তাই এসপ্তাহৰ আগত যিটো ৰাতি আছিলে সেইটোত চাইছিলে তো কি বুলি ক'বা সেই ৰাতিটোৰ তাই যেতিয়া কথাটো কৈ আছিলে তাৰ আগৰাতি তো সেইটো বুজাব কোনে প্ৰিভিয়াছ নাইট শব্দটো তো ৰীনা said that ৰীনাই কৈছিল যে she had seen তাই এখন চিনেমা চালে the previous night সেই দিনটোৰ আগৰাতি বুজিলা লাষ্ট নাইটটো প্ৰিভিয়াছ নাইটলৈ চেঞ্জ হৈ গ'ল the headmaster said হেডমাষ্টাৰে কৈছিল the results will be announced tomorrow ৰিজাল্ট বিলাক এনাউন্স কৰা হ'ব কাইলৈ টাইমটো কি হয় ইয়াত tomorrow কাইলৈ কাইলৈ ৰিজাল্টটো এনাউন্স কৰা হ'ব বুলি ক'লে তুমি কি বুলি ক'ব লাগিব the headmaster said that হেডমাষ্টাৰে কৈছিল যে the results would be announced ৰিজাল্ট বিলাক এনাউন্স কৰা হ'ব এইটো সি নহয় যে ইয়াত এটা ভুলতে থাকি গ'ল এইটো হ'ব the following day পাঁচদিনা the following day মানে কি পাঁচদিনা she said I met my mother yesterday তাই কৈছিল মই মোৰ মাক যোৱা কালি হয়নে যোৱা কালিটো নকয় বাৰু কালি বুলিয়ে কয় she said তাই কৈছিল I met my mother yesterday মই কালি মোৰ মাক লগ পাইছিলো তুমি ইনডাইৰেক্টত কি ক'ব লাগিব she said that তাই কৈছিল যে she had met মন ৰাখা যে I met কি হয় simple past হয় simple past টো কি হ'লে চেঞ্জ হ'ব past perfect হ'লে চেঞ্জ হৈ যাব তো she had met হ'ব তাই কৈছিল যে তাইৰ মাকক কি কৈছিলে she said that she had met মানে লগ পাইছিল her mother তাইৰ মাকক লগ পাইছিল the previous day সেই দিনটোৰ আগদিনা তাই যিন দিনটোত কথাটো কৈছিলে তাৰ আগদিনা মানে মাকক লগ পাইছিল বুজিল এতিয়া হা নেক্সটলৈ তো ইয়াৰ চাৰ্টখন তুমি এখন লিখি লোৱা যেনেকে নাও যদি থাকে মানে নাও মানে কি এতিয়া দেন নাও হ'লে দেন হৈ যাব যদি টুডে TW হৈছে TO হয় TODAY টুডে যদি হয় তেতিয়াহ'লে সেইদিনা ডেট ডে বুলি ক'ব লাগিব টুমৰো যদি টুমৰো থাকে টুমৰো যদি থাকে তেতিয়াহ'লে নেক্সট ডে বুলি ক'ব লাগিব তুমি টুমৰো মানে কাইলৈ নেক্সট ডে পাঁচদিনা yesterday মানে কালি বুলি ক'লে কি হ'ব the previous day সেই দিনটোৰ আগদিনা বা নহ'লে তুমি এইটো ৱৰ্ডো লিখিব পাৰিবা the day before last night যোৱা ৰাতি পাই আহিছা the previous night বুলি লিখে নহ'লে the night before বুলি লিখে ঠিক আছে ago মানে আগতে ago বুলি ক'লে before বুলি ক'লে কি হয় আগত বুলি বুজায় next Monday মানে next আহিবলগীয়া সোমবাৰ
তো দ্য ফলোয়িং মানডে বুলি ক'ব লাগিব ইয়াত মানডে নিলিখি পেলাই যদি টিউজডে ৱেনছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে চানডে যি নিলিখক লাগে তুমি সেই ডেটো লিখি দিব পাৰিবা যদি মান্থটো লিখা থাকে সেই মান্থটোৰ কথা লিখিবলৈ পাৰি যদি বোলে নেক্সট কি হ'ব বোলে নেক্সট এপ্ৰিল তো নেক্সট এপ্ৰিল বুলি ক'লে তুমি কি লিখিব লাগিব দ্য ফলোয়িং এপ্ৰিল টু নাইট বুলি ক'লে মানে ডেট নাইট সেই ৰাতি দ্য ডে আফটাৰ টুমৰো আচ্ছা দ্য ডে আফটাৰ টুমৰো মানে কি বাৰু অসমীয়াত কি পৰহি দ্য ডে আফটাৰ টুমৰো পৰহি বুলি ক'লে কি দুদিনৰ পাছৰ কথা কৈছে তো সেইকাৰণে ইন 2 days টাইম ঠিক আছে ইন 2 days টাইম আৰু এটা কথা মনত ৰাখিবা এইটো যিটো চবে নাজানে এতিয়া তুমি ইয়াত পঢ়িছা কাৰণ তুমি জানিব লাগিব ন দ্য ডে আফটাৰ টুমৰোটোক এটা স্পেচিয়েল নামো আছে অভাৰ মৰো কি বুলি কয় অভাৰ মৰো আৰু যদি অকমান এক্সেণ্টটো ঠিক কৰি পেলাই কওঁ বুলি ভাবিছা যেনেকৈ ব্ৰিটিছে কয় তেনেকৈ তুমি ক'ব লাগিব অভাৰ মৰো okay scroll down one alright হৈ গ'ল সেইখিনি এতিয়া নেক্সটলৈ চাওঁ আহা চেঞ্জেছ ইন প্লেচ এক্সপ্ৰেছন আছে কি ধৰণে তোমাৰ প্লেচ জেগাবিলাক কেনেকৈ সলনি হয় এইটো লাষ্ট চেঞ্জ হ'ব ইয়াৰ পিছত কোনো ধৰণৰ চেঞ্জেছ নাই নেক্সট আমি এপ্লাই কৰিম বেলেগ চেণ্টেন্সত বেলেগ চেণ্টেন্স যেনেকৈ এছাৰ্টিভ ইণ্টাৰোগেটিভ ইম্পাৰেটিভ এক্সক্লেমেটৰী আৰু অপটেটিভ এইটো নেক্সট পাৰ্টটোত পাবা তুমি চেঞ্জেছ ইন প্লেচ এক্সপ্ৰেছন কি আছে দ্য মেন ছেইড হিয়াৰ ইন দিছ প্লেচ লাইজ শ্বেক্সপিয়াৰ তো মানুহজনে কৈছিল হিয়াৰ মানে কি ইয়াত ইন দিছ প্লেচ দিছ মানে কি ইয়াত জেগা বুজাইছে নে ইয়াত ক'ত ইয়াত জেগা বুজাইছে তো জেগা বুজোৱা ৱৰ্ডটো কি হ'ল কেনেকৈ চেঞ্জ হয় দিছটো ইয়াত চেঞ্জ হৈছে দেখিছা ডেট হৈ গৈছে হয়নে দ্য মেন ছেইড ডেট দেয়াৰ হিয়াৰটো কি হ'লে চেঞ্জ হ'ল দেয়াৰলৈ চেঞ্জ হ'ল দিছটো ডেটলৈ চেঞ্জ হ'ল হিয়াৰ মানে ইয়াত হিয়াৰটো বনি গ'ল দেয়াৰ দিছটো বনি গ'ল ডেট প্লেচ লাইজ শ্বেক্সপিয়াৰ ফাইনেলি অৱশেষত হি ছেইড তেওঁ ক'লে বা তেওঁ কৈছিল ডাজ সেয়েহে দ্য ক্ৰুৱেল কিং কাংগাজ ৱাজ কিল্ড এনেদৰে এই যে ক্ৰুৱেল মানে অত্যাচাৰী কিং ৰজাটো আছিলে কাংগা তাক হত্যা কৰা হৈছে তো ফাইনেলি তুমি কি বুলি ক'বা ইনডাইৰেক্টত ফাইনেলি হি ছেইড ডেট তেওঁ কৈছিল যে ইন ডেট ৱে এই প্ৰকাৰে ডাজটো কেনেকৈ চেঞ্জ হ'ল মন ৰখা ডাজটো কি হ'লে চেঞ্জ হৈ যায় ইন ডেট ৱে দ্য ক্ৰুৱেল কিং কাংগা ৱাজ কিল্ড এতিয়া এই লিষ্টখন লিখিলো হিয়াৰ যদি তুমি দেখা পাইছা হিয়াৰটো কি হ'লে চেঞ্জ কৰিবা হিয়াৰ মানে হিয়াৰটো চেঞ্জেছ হৈ যাব দেয়াৰলৈ তাৰপিছত যদি হেণ্ডছ দেখা পোৱা হেণ্ডছ দেখা যাব হেণ্ডছ হ'লে মানে হেণ্ডছ হ'ব হাইডাৰ হ'লে চাইডাৰ হ'ব ডিজ যদি হয় মানে ইয়াত হ'লে ডেট হ'ব ডিজ মানে কি এইবিলাক ড'জ হ'ব হাইডাৰ ৱৰ্ডটো প্ৰায় নোপোৱা তুমি তাৰপিছত ডিজ হ'লে মানে ড'জ হ'ব ডিজ মানে এইবিলাক ডিজ মানে এইটো আৰু ডিজ মানে এইবিলাক ডাজ হ'লে মানে ডাজ মানে সেয়েহে তো ডাজত লিখিব পাৰিবা চ' লিখিব পাৰিবা নহ'লে ইন ডেট ৱে অলপ আগতে পাৰিলা ইন ডেট ৱে বা ইন ডেট মেনাৰো লিখিব পাৰা ইন ডেট ডাজ হ'লে ইন ডেট ৱে বা ইন ডেট মেনাৰ ইন ডেট মেনাৰ সেই প্ৰকাৰে তাৰপাছতে আৰু এটা থাকিলে যদি কাম হয় কাম লিখা থাকে তেতিয়া আমি কি লিখিব লাগিব গো হৈ গ'ল এডোখৰলৈকে চেঞ্জেছ গোটেইখিনি শেষ হ'ল টেন্সৰ ফাৰ্ষ্ট পাৰ্ট আশা কৰিছোঁ খুব ভালকৈ আমি শেষ কৰিলোঁ আৰু কোনো ধৰণৰ কেনেকৈ চেঞ্জ হ'ব পাৰে তুমি টেনশ্যন ল'ব নালাগে আৰু কোনো ধৰণৰ ইয়াত টেন্সৰ চেঞ্জো নাহে বা নাথাকেও থাকিলেহে আহিব তো যিমানকেইটা প্ৰকাৰৰ চেঞ্জ আছে গোটেইখিনি আমি ইয়াত কভাৰ কৰিলোঁ আশা কৰিলোঁ তুমি গোটেইকেইটা পইণ্ট ভাল পালা যেনেকৈ কেনেকৈ প্ৰনাউন চেঞ্জ হয় টেন্স কেনেধৰণে চেঞ্জ হয় টাইম এক্সপ্ৰেছনছ বা প্লেচ এক্সপ্ৰেছনছ কেনেকৈ চেঞ্জ হয় ভাল পালা নেক্সট পাৰ্টটোত চোৱা যদি তুমি দেৰিকৈ চাইছা ভিডিঅ'টো নেক্সট পাৰ্টটো অলৰেডি আপলোড হৈ গৈছে তো তাত আছে তোমাৰ কেনেকৈ আমি
মেইন যেটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিউ অৰ্থাৎ এই সেন্টেন্সবিলাক ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কেনেকৈ আহিছে সেই চেঞ্জেছখিনি ইয়াত আছে বুজি পালা যে আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো তুমি যদি এতিয়ালৈকে লাইক কৰা নাই কি কৰিছা ভিডিঅ'টো লাইক কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা আৰু এটা কথা তুমি যদি মেট্ৰিক ক্যান্ডিডেট হয় HSLC যদি দিবা তেতিয়া 2027ত 2027 চনত যদি তুমি তোমাৰ জীৱনৰ প্ৰথমখন বোৰ্ডৰ পৰীক্ষা যদি দিবলৈ সাজু হৈছা ডিয়াৰ শিক্ষা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা ইয়াত মই এনেকুৱা এটা কাম কৰিবলৈ গৈ আছো এই বছৰ মোৰ এগৰাকী স্পেশাল ষ্টুডেন্টৰ কাৰণে লগতে তোমাৰ কাৰণে এই স্পেশাল ষ্টুডেন্ট গৰাকী তুমিয়ে হয় যি বেলেগ কোনো ইউটিউব চেনেলত কৰা হোৱা নাই আজিলৈকে বুজি পালা বিশেষকৈ ম্যাথছৰ কাৰণে যদি নাজানা মই তোমালোকক মেইন থিং ম্যাথছ পঢ়াওঁ আৰু ইংলিছ তো চেনেলটো সাবস্ক্ৰাইব কৰিলো অহা এপ্ৰিল মাহৰ পৰা এটা অহা এপ্ৰিলত মানে এই ঈদতে 21 মাৰ্চত এটা ভিডিঅ' আহিব তোমাৰ 21 মাৰ্চ 2026 যদি এই বছৰ তুমি চাই আছা তো এই ভিডিঅ'টো সেই কথাটো কম মই কিহৰ গ্ৰেট নিউজৰ কথা কৈ আছো যাৰ কাৰণে তোমাৰ খুব সুবিধা হ'ব মোৰতো কোনো লাভ নহয় ইয়াত কিন্তু তোমাৰ প্ৰচুৰ পৰিমাণে লাভ হ'ব কি লাভ হ'ব সাবস্ক্ৰাইব কৰি লোৱা পাছত গম পাবা আৰু বেল নটিফিকেশনটো অন কৰি ৰাখিবা okay thank you bye bye have a great day thank you so much